মণিকাঞ্চন কলা মঞ্জুৰীৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন। অনুষ্ঠানত মণিকাঞ্চন কলা মঞ্জুৰীৰ 200 ছাত্ৰ-ছাত্ৰীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। নৃত্যৰত্ন গুৰু ৰামকৃষ্ণ তালুকদাৰলৈ মণিকাঞ্চন জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক এক অনুষ্ঠানৰো আয়োজন কৰা হয়। আমাৰ মণিকাঞ্চন কলা মঞ্জুৰী এবাৰ সপ্তমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ মণিকাঞ্চন নৃত্য মহোৎসৱ 2026। আমাৰ প্ৰায় 200 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু প্ৰতি বছৰে আমি মণিকাঞ্চন কলা মঞ্জুৰীয়ে জীৱনজোৰা সাধনা বঁটা আগবঢ়াওঁ। মণিকাঞ্চন জীৱনজোৰা সাধনা বঁটা এইবাৰ এই বঁটা দি আমি আগবঢ়াইছোঁ সংগীত নাটক একাডেমী বঁটা বিজয়ী সত্ৰীয়া নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰ তেখেতলৈ আগবঢ়াইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটোত আমি এইবাৰ যিহেতু আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱক আমি শ্ৰদ্ধাঞ্জলি হিচাপে এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। অনুষ্ঠানটিৰ নাম দিয়া হৈছে মায়াবিনী ৰাতিৰ বুকুত। সমসাময়িক নৃত্যশৈলীৰ লগতে সত্ৰীয়া নৃত্যৰ কথক নৃত্যৰ সমাহাৰেৰে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ এজ এ ট্ৰিবিউট টু জুবিন গাৰ্গ। এইবাৰ আমাৰ সপ্তম বৰ্ষ মণিকাঞ্চন নৃত্য মহোৎসৱ। প্ৰতি বছৰে আমি জানুৱাৰী মাহতে আয়োজন কৰোঁ। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমি আয়োজন কৰোঁ। এইবাৰ